DLED এন্ট্ৰেন্সৰ অন্য এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো। মৰমৰ বন্ধু-বান্ধৱীসকল, আজি আমি আলোচনা কৰিম আছামিজ পাৰ্টৰ সম্পূৰ্ণ সিলেবাস ৱাইজ এনে কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ, যাৰ পৰা প্ৰতি বছৰে প্ৰশ্ন অহা দেখিবলৈ পোৱা যায়। সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। লগতে এতিয়াও যদি আগৰ ভিডিঅ'সমূহ চোৱা নাই, তেতিয়াহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, চাই ল'ব পাৰিব। আজিৰ প্ৰথমটো প্ৰশ্ন, ভাষা শিক্ষণৰ মূল উদ্দেশ্য কি? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, যোগাযোগ দক্ষতা বৃদ্ধি কৰা। কুৱেশ্যন নম্বৰ 2, বহু ভাষিকতা বুলিলে কি বুজা? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, দুটা বা ততোধিক ভাষা ব্যৱহাৰ কৰা। কুৱেশ্যন নম্বৰ 3, ভাষা শিক্ষণৰ প্ৰথম দক্ষতা কোনটো? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি, শুনা। কুৱেশ্যন নম্বৰ 4, LSRW, ইয়াৰ LA কি বুজায়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, লিষ্টেনিং। কুৱেশ্যন নম্বৰ 5, শুনা আৰু পঢ়া দক্ষতাক কি বুলি কোৱা হয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, ৰিচেপ্টিভ স্কিলছ। কুৱেশ্যন নম্বৰ 6, কোৱা আৰু লিখা দক্ষতাক কি বুলি কোৱা হয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি, প্ৰডাক্টিভ স্কিলছ। কুৱেশ্যন নম্বৰ 7, ডাইৰেক্ট মেথডত কিহৰ ওপৰত গুৰুত্ব দিয়া হয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি, লক্ষ্য ভাষা। কুৱেশ্যন নম্বৰ 8, গ্ৰামাৰ ট্ৰেন্সলেশ্যন মেথডত কিহৰ ওপৰত অধিক গুৰুত্ব থাকে? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, অনুবাদ। কুৱেশ্যন নম্বৰ 9, মাতৃভাষা বুলিলে কি বুজায়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, প্ৰথমে শিকা ভাষা। কুৱেশ্যন নম্বৰ 10, গৃহভাষা কি? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ, ঘৰত ব্যৱহৃত ভাষা। কুৱেশ্যন নম্বৰ 11, সকলো সময়তে গৃহভাষা আৰু মাতৃভাষা একে হয় নেকি? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, নহয়। কুৱেশ্যন নম্বৰ 12, উপসৰ্গ শব্দৰ কোন অংশত যোগ হয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি, আৰম্ভণিতে। উপসৰ্গ শব্দৰ আৰম্ভণিতে যোগ হয়। কুৱেশ্যন নম্বৰ 13, প্ৰত্যয় শব্দৰ কোন অংশত যোগ হয়? অপশ্যন এ, আৰম্ভণিতে, অপশ্যন বি, মাজত, অপশ্যন চি, শেষত, অপশ্যন ডি, ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি, শেষত। প্ৰত্যয় শব্দৰ শেষত যোগ হয়। কুৱেশ্যন নম্বৰ 14, অসৎ শব্দত অ কি? অপশ্যন এ, প্ৰত্যয়, অপশ্যন বি, উপসৰ্গ, অপশ্যন চি, বিভক্তি, অপশ্যন ডি, কাৰক। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, উপসৰ্গ। কুৱেশ্যন নম্বৰ 15, মানৱতা শব্দত তা কি? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, প্ৰত্যয়। কুৱেশ্যন নম্বৰ 16, ভাষা শিক্ষণত শিশুৰ ভুলক শিক্ষকজনে। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, শিক্ষণৰ অংশ হিচাপে গ্ৰহণ কৰিব। কুৱেশ্যন নম্বৰ 17, বহুভাষিক শ্ৰেণীকোঠাত শিক্ষকজনে। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, শিক্ষাৰ্থীৰ ভাষিক সম্পদ ব্যৱহাৰ কৰিব। কুৱেশ্যন নম্বৰ 18, ভাষা শিক্ষণত ৰোল প্লে উন্নত কৰে। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ, স্পিকিং স্কিল। কুৱেশ্যন নম্বৰ 19, লিষ্টেনিং স্কিল বৃদ্ধিৰ বাবে উপযুক্ত কৌশলটো কি?
ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ গল্প শুনোৱা। কুৱেশ্যন নম্বৰ 20 ভাষা শিক্ষণত শিশুৰ অভিজ্ঞতাক গুৰুত্ব দিয়াৰ ধাৰণা। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ কনষ্ট্ৰাকটিভিজম। কুৱেশ্যন নম্বৰ 21 ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ল। কোনটো দক্ষতা বিকাশ পাব? অপশ্যন এ সৃষ্টিশীল দক্ষতা, অপশ্যন বি শ্ৰৱণ দক্ষতা, অপশ্যন চি পঠন দক্ষতা, অপশ্যন ডি বাহিক দক্ষতা। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ সৃষ্টিশীল দক্ষতা। কুৱেশ্যন নম্বৰ 22 শিক্ষকে গল্প পঢ়ি শুনালে কোনটো দক্ষতা বিকাশ পাব? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি শ্ৰৱণ দক্ষতা। কুৱেশ্যন নম্বৰ 23 ছাত্ৰ ছাত্ৰীক গল্পখন জোৰেৰে পঢ়িবলৈ কোৱা হ'ল। কোনটো দক্ষতা বিকাশ পাব? অপশ্যন এ পঠন দক্ষতা, অপশ্যন বি লিখন দক্ষতা, অপশ্যন চি শ্ৰৱণ দক্ষতা, অপশ্যন ডি অংকন দক্ষতা। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ পঠন দক্ষতা। কুৱেশ্যন নম্বৰ 24 শিক্ষাৰ্থীক ৰচনা লিখিবলৈ দিয়া হ'ল। কোনটো দক্ষতা বিকাশ পাব? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি লিখন দক্ষতা। কুৱেশ্যন নম্বৰ 25 শ্ৰেণীকোঠাত বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ল। কোনটো দক্ষতা বিকাশ পাব? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ স্পিকিং কোৱা দক্ষতা। কুৱেশ্যন নম্বৰ 26 শিক্ষকে নতুন শব্দৰ অৰ্থ বিচাৰি উলিয়াবলৈ ক'লে। কোনটো দক্ষতা বিকাশ পাব? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ শব্দ ভাণ্ডাৰ দক্ষতা। কুৱেশ্যন নম্বৰ 27 নাটকত অংশগ্ৰহণ কৰিলে কোনটো দক্ষতা অধিক বিকাশ পায়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ যোগাযোগ দক্ষতা। কুৱেশ্যন নম্বৰ 28 দলীয় আলোচনাত অংশগ্ৰহণ কৰিলে কোনটো দক্ষতা বিকাশ পায়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি কমিউনিকেশ্যন স্কিল। কুৱেশ্যন নম্বৰ 29 শিক্ষকে শিক্ষাৰ্থীক গল্প শুনি সাৰাংশ লিখিবলৈ দিলে কোন দুটা দক্ষতা বিকাশ পায়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ লিষ্টেনিং আৰু ৰাইটিং। কুৱেশ্যন নম্বৰ 30 শিক্ষাৰ্থীক লাইব্ৰেৰীত বহি কিতাপ পঢ়িবলৈ উৎসাহিত কৰা হ'ল। কোনটো দক্ষতা বিকাশ পাব? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ পঠন দক্ষতা। কুৱেশ্যন নম্বৰ 31 মই বিদ্যালয়লৈ যাওঁ বাক্যটোত কৰ্তা কোন? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ মই। কুৱেশ্যন নম্বৰ 32 তাই গান গাইছে ইয়াত ক্ৰিয়াপদ কি? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি গাইছে। কুৱেশ্যন নম্বৰ 33 আমি খেলপথাৰলৈ যাম বাক্যটো কোন কালৰ? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি ভৱিষ্যৎকাল। কুৱেশ্যন নম্বৰ 34 ৰীতা কিতাপ পঢ়ে কৰ্মপদ কোনটো? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি কিতাপ। কুৱেশ্যন নম্বৰ 35 সুন্দৰ শব্দটোৰ বিপৰীত শব্দ কি? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি কুৎসিত। নম্বৰ 36 জুই শব্দৰ সমাৰ্থক শব্দ কোনটো? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ অগ্নি। কুৱেশ্যন নম্বৰ 37 ল'ৰা শব্দটোৰ স্ত্ৰীলিংগ কি? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি ছোৱালী। কুৱেশ্যন নম্বৰ 38 গছবোৰ কোন বচন? অপশ্যন এ এক বচন, অপশ্যন বি বহু বচন, অপশ্যন চি দ্বিবচন, অপশ্যন ডি কোনোটো নহয়। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি বহু বচন।
কুৱেশ্যন নম্বৰ 39 অন্যায় শব্দত অন কি ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি উপসৰ্গ কুৱেশ্যন নম্বৰ 40 মানৱতা শব্দত তা কি ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি প্ৰত্যয় কুৱেশ্যন নম্বৰ 41 দেৱযোগ আলয় ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ দেৱালয় কুৱেশ্যন নম্বৰ 42 তলৰ কোনটো শব্দত উপসৰ্গ ব্যৱহাৰ হৈছে ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি অশান্তি আৰু ইয়াৰ উপসৰ্গটো হৈছে অ কুৱেশ্যন নম্বৰ 43 তলৰ কোনটো শব্দ উপসৰ্গ যোগে গঠিত ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি অনাদাৰ ইয়াত উপসৰ্গটো হৈছে অ কুৱেশ্যন নম্বৰ 44 তলৰ কোনটো শব্দত উপসৰ্গ আৰু প্ৰত্যয় দুয়োটাই আছে ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ অসভ্যতা ইয়াত উপসৰ্গ হৈছে অ আৰু প্ৰত্যয় হৈছে তা কুৱেশ্যন নম্বৰ 45 তলৰ কোনটো শুদ্ধ বাক্য ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি মই বিদ্যালয়লৈ যাওঁ কুৱেশ্যন নম্বৰ 46 তলৰ শব্দসমূহ সঠিকভাৱে সজাই শুদ্ধ বাক্য গঠন কৰা বাগিচাত ফুল ফুলি আছে ধুনীয়া ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি ধুনীয়া ফুল বাগিচাত ফুলি আছে কুৱেশ্যন নম্বৰ 47 তলৰ কোনটো বাক্যৰ শব্দবিন্যাস শুদ্ধ ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি ল'ৰাবোৰ পথাৰত খেলি আছে কুৱেশ্যন নম্বৰ 48 তলৰ শব্দসমূহ সজাই শুদ্ধ বাক্য গঠন কৰা প্ৰতিদিনে বিদ্যালয়লৈ সময়মতে যায় ৰীমা ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি ৰীমা প্ৰতিদিনে সময়মতে বিদ্যালয়লৈ যায় কুৱেশ্যন নম্বৰ 49 তলৰ কোনটো শুদ্ধ বাক্য ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি মই এখন কিতাপ পঢ়িছোঁ কুৱেশ্যন নম্বৰ 50 তলৰ শব্দসমূহ সজাই শুদ্ধ বাক্য গঠন কৰা অধ্যয়ন নিয়মিত সফলতাৰ চাবিকাঠি হৈছে ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ নিয়মিত অধ্যয়ন হৈছে সফলতাৰ চাবিকাঠি মৰমৰ বন্ধু বান্ধৱীসকল ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব